নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল শ্যামকানু মহন্তৰ পাছত জামিন আবেদন নাকচ শেখৰ জ্যোতিৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰে শেখৰৰ জামিন আবেদন পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন বিচাৰি দ্বিতীয়বাৰ মুখ থেকেচা খালে শ্যামকানুৱে ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে দুই পক্ষৰ অধিবক্তাৰ যুক্তিৰ পাছত সংৰক্ষিত ৰাখিছিল ৰায় 25 মেত আদালতে সংৰক্ষিত ৰাখিছিল জামিনৰ ৰায় পূৰ্বে ফাষ্ট ট্ৰেক আদালতত নাকচ হৈছিল জামিনৰ আবেদন জুবিন হত্যা গোচৰৰ আন 4 অভিযুক্তৰ জামিনৰ শুনানি সম্পন্ন হয় অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ পৰেশ বৈশ্য আৰু নন্দেশ্বৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন হয় অৱশ্যে ফাষ্ট ট্ৰেক আদালতত যদিও শুনানি সম্পন্ন হয় কিন্তু 8 জুনতহে আদালতে এই 4 জনৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব দুই পক্ষৰ যুক্তি শুনি আদালতে সংৰক্ষিত ৰাখিলে ৰায়টো ইতিমধ্যে আমি কৈছো যে অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ পৰেশ বৈশ্য আৰু নন্দেশ্বৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন হ'ল কিন্তু ৰায় 8 জুনলৈকে সংৰক্ষিত ৰাখিছে আদালতে 8 জুনত আদালতে প্ৰদান কৰিব এওঁলোকৰ জামিন আবেদনৰ ৰায় That the bail petition filed by Shyamkanu Mohanto is hereby rejected. So itia aru gotekhini শেষ হ'ল বেইলৰ প্ৰক্ৰিয়া এতিয়া শেখৰ বেইলৰ অৰ্ডাৰটো লোৱাৰ কোৰ্ট ট্ৰায়াল কোৰ্টে দিব শুনানিখিনি সম্পূৰ্ণ হ'ল আৰু আমি গোটেই পইণ্টছবিলাক তেওঁলোকে যিখিনি বেইল পেটিশ্যনৰ পইণ্টছবিলাক উত্থাপন কৰিছিল আৰ্গুমেণ্টেড কৰিছিল সেইটো এটা এটা কৈ আমি এনচাৰ দিছোঁ যিটো আমাৰ আইনী ভাষাত ৰিবিটল বুলি কয় আমি গোটেইখিনি ৰিবিটল এনচাৰ্ছখিনি দিছোঁ কোৰ্টটো এজ অফ নাও গোটেই পইণ্টছখিনি নোট ডাউন কৰিছে আৰু প্ৰাইম অফিচি লুকছ লাইক যে হেপী কাৰণ কিয় কাৰণে তেওঁলোকৰ বেইল পেটিশ্যনবিলাক সেই ছোৱালীজনী অমৃতপ্ৰভা মহন্ত তেওঁৰো বেইল পেটিশ্যনখন যোৱা জানুৱাৰী মাহত ৰিজেক্ট হৈছিল তেওঁ সেইটো পইণ্টটো দেখাই দিয়া হৈছে তো মেমে শৰ্মিষ্ঠা মেমে গোটেই ভূঞা মেমে গোটেইখিনি আৰ্গুমেণ্টছ নোট কৰিছে এতিয়া 8 জুনত তেওঁ অৰ্ডাৰটো দিম বুলি কৈছে যিহেতু সেইদিনাখন প্ৰথম পৰ্যায়ৰ সাক্ষীখিনিও মাতা হ'ব তো আমি 8 জুনৰ পৰা ট্ৰায়েলটো আৰম্ভ কৰিম বুলি ভাবিছোঁ যিখিনি লিগেল অধ্যয়ন কৰিছোঁ সেইখিনিৰ পৰা গোটেইখিনি আৰ্গুমেণ্ট কৰিছোঁ আৰু কোৰ্টক ছেটিছফাই কৰা যেন পাইছোঁ এতিয়া কোৰ্টে যেতিয়ালৈ অৰ্ডাৰ নিদিয়ে উই কান চে ফৰ ডেফিনেট হোৱাট উইল হেপেন সেইখিনি আহক 8 তাৰিখেহে গম পাম ইফালে জামিন লাভ কৰিলে শ্যামকানু মহন্ত পলাই যোৱাৰ আশংকা আছে শ্যামকানুৱে সাক্ষীসকলক প্ৰভাৱিত কৰিব পাৰে গ্ৰেপ্তাৰৰ পূৰ্বে শ্যামকানুৱে ডিলিট কৰিছিল মোবাইল আৰু লেপটপত থকা সকলো তথ্য গ্ৰেপ্তাৰৰ পূৰ্বে শ্যামকানুৱে অমৃতপ্ৰভাক আৰক্ষীৰ আগত কি ক'ব লাগে কি ক'ব নালাগে তাক শিকাই দিছিল শ্যামকানু মহন্তৰ জামিন নাকচৰ পাছতে এই প্ৰতিক্ৰিয়া মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ এই বেইল এপ্লিকেশ্যনৰ শুনানি দুটা পৰ্যায়ত হৈছিল প্ৰথম দিনাখন তেওঁলোকৰ যিজন ডিফেন্সৰ এডভোকেট যিজন আপোনাৰ পিটিশ্যনাৰ শ্যামকানুৰ এডভোকেট তেওঁ 22 তাৰিখে তেওঁলোকৰ যুক্তিখিনি দাঙি ধৰিছিলে আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি 25 তাৰিখে আমাৰ ফালৰ যিখিনি ক'বলগীয়া আছিলে সেইখিনি কথা আমি ক'লোঁ অন বিহাফ অফ প্ৰচিকিউশ্যন দুদিনীয়া হিয়াৰিং হোৱাৰ পিছত জাজমেণ্ট ৰিজাৰ্ভ কৰা আছিলে আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়া কোৰ্টত এই কেছৰ শুনানি গ্ৰহণ কৰা হৈছিলে আজি 29/5/2026 চনত এই বেইল এপ্লিকেশ্যনখনৰ যিটো জাজমেণ্ট সেই জাজমেণ্টটো আজি 2 বজাত ডেলিভাৰ কৰিছে আৰু এই জাজমেণ্টটো ডেলিভাৰ কৰি পেলাই যিখন বেইল এপ্লিকেশ্যন আছিলে সেইখন ৰিজেক্ট কৰিছে অৰ্থাৎ শ্যামকানু মহন্তই যিটো অৰ্ডাৰ ট্ৰায়েল কোৰ্টত চেলেঞ্জ কৰি পেলাই উচ্চ ন্যায়ালয়ত বেইল এপ্লিকেশ্যনৰ দ্বাৰা তেওঁ বেইল বিচাৰিছিলে সেই প্ৰাৰ্থনাটো গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে ফলত শ্যামকানু মহন্তৰ আজিৰ তাৰিখত বেইল এপ্লিকেশ্যন ৰিজেক্ট হোৱা বুলি আমি ক'ব পাৰোঁ আমি এটা 26 পৃষ্ঠাৰ জোৰা এখন এটা অৰ্ডাৰ দিছে আজি মাননীয় উচ্চ ন্যায়ালয়ে আৰু সেইটো আমি বিশেষকৈ ওপৰে পঢ়ি পেলাই যিখিনি দেখিলোঁ যে 6-7টা পইণ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বেইলটো ৰিজেক্ট কৰিছে তাৰ প্ৰথমতে কোৱা হৈছে যে শ্যামকানু মহন্তই যে ফ্লাইট ৰিস্ক অৰ্থাৎ তেওঁৰ যিখিনি আগৰ কণ্ডাক্ট আছিলে সেই কণ্ডাক্টৰ বেচিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এইখিনিত ছেটিছফাই হৈছে আমাৰ আৰ্গুমেণ্টৰ ওপৰত যে দেয়াৰ ইজ এ ৰিস্ক অফ হিজ ফ্লিডিং এৱে ফ্ৰম ট্ৰায়েল অৰ্থাৎ তেওঁ ট্ৰায়েল পৰা আঁতৰি গৈ পেলাই তেওঁ ফ্লাইট ৰিস্ক বুলি যিটো কোৱা হয় তেওঁ এবস্কণ্ডাৰ হোৱাৰ চান্স এটা আছে চ' সেইটো উচ্চ ন্যায়ালয়ে সেই পইণ্টটো কনচিডাৰ কৰিছে 2 নম্বৰতে কৈছে তেওঁ আগতেও কেইটামান
চিটুৱেশ্যন আছিলে তেওঁৰ মোবাইলত যিখিনি ডাটা আছিলে এইবিলাক চব তেওঁ আঁতৰাই দিছিলে, ইৰেজ কৰিছিলে। সেইবোৰ আমাৰ প্ৰচিকিউশ্যনে বহুত টেকনিকেলি কষ্ট কৰি পেলাই সেইখিনি ৰেষ্ট'ৰ কৰিছিলে। চ' সেইকাৰণে দেয়াৰ ইজ এ চান্স অফ অৰ পচিবিলিটি অফ টেম্পাৰিং অফ এভিডেন্স, এই পইণ্টটোতো কোৰ্টে কনচিডাৰ কৰিছে। 3 নম্বৰত শ্যামকানু মহন্তই আমি কিছুমান আমি প্ৰমাণ দাখিল কৰিছিলোঁ উচ্চ ন্যায়ালয়ত যে তেওঁ আন এগৰাকী একিউজ পাৰ্চন অমৃত প্ৰভাক তেওঁ কি ক'ব লাগে কি ক'ব নালাগে সেই বিষয়ে তেওঁ শ্ৰুতলিপি দিছিলে। সেইখিনি কথাও কোৰ্টে কনচিডাৰ কৰি পেলাই তেওঁক কৈছে যে দেয়াৰ ইজ এ চান্স অফ টেম্পাৰিং অফ এভিডেন্স অৰ ইনফ্লুৱেঞ্চিং অফ উইটনেছ, এই পইণ্টটো আনিছে যে ইনফ্লুৱেঞ্চ কৰিব পাৰে তেওঁ উইটনেছসকলক তেওঁ যদি জেলৰ পৰা বাহিৰলৈ আহে। তাৰোপৰি কোৰ্টে যিটো গুৰুত্ব সহকাৰে এই গোটেই ক্ৰাইমটো কনচিডাৰ কৰিছে, অৰ্থাৎ গ্ৰেভিটি অফ দ্য অফেন্স ইজ অলছ' ওৱান অফ দ্য গ্ৰাউণ্ড যাৰ বেচিছত বেইলটো ৰিজেক্ট কৰিছে। তাৰোপৰি কোৰ্টে খুব ভালকৈ অসম চৰকাৰক প্ৰশংসা কৰি কৈছে যে ডে টু ডে হিয়াৰিঙৰ কাৰণে অসম চৰকাৰে প্ৰচিকিউশ্যনৰ ফালৰ পৰা যিখিনি কৰিব লাগিছে কোনো ধৰণৰ ডিলে হোৱা নাই, অৰ্থাৎ দেয়াৰ কেনট বি এনি ডিলে ইন দ্য ট্ৰায়েল। তিনিচুকীয়াৰ শিলিখাঘাটত শোকাবহ ঘটনা। নদীত জাপ দিয়া স্বামীক বচাবলৈ গৈ পত্নী আৰু ভগ্নীৰ সলিল সমাধি। পত্নী অনিতা কালাণ্ডীৰ মৃতদেহ উদ্ধাৰ কৰিছে SDRF বাহিনীয়ে। স্বামী শংকৰ কালাণ্ডী আৰু ভগ্নী ৰেজিনাৰ সন্ধানত অব্যাহত আছে অভিযান। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে বিধায়ক সঞ্জয় কিষাণে। সন্ধ্যাবেলা যোৱাকালি সন্ধ্যাবেলা শংকৰ কালাণ্ডী বোলা ব্যক্তিজনে এই ওচৰতে আছিল। সন্ধ্যাবেলা ইয়াতে থকাৰ কাৰণে তেওঁৰ ঘৈণীয়েক আৰু ল'ৰাটোৰ নিজৰ বায়েক তেওঁক নিবলৈ আহিছিল আৰু তেওঁলোকে লৈ যাবলৈ ধৰোঁতে উক্ত শংকৰ কালাণ্ডী যিজন ব্যক্তি তেওঁ দৌৰ মাৰি আহি পেলাই এইটো ওচৰতে এটি দেখিছে এইখিনিতে জাপ মাৰিছিলে আৰু জাপ মৰাৰ লগে লগে তেওঁৰ যিগৰাকী ঘৈণীয়েক অনিতা কালাণ্ডী তেওঁক বচাবৰ কাৰণে জাপ মাৰিছিল, কিন্তু তেওঁ বচাব পৰা নাছিল, শেষত তাইও ডুবি গৈছে। কুৰবানী সন্দৰ্ভত ভিডিঅ' বনাই বিপদত এজন। সামাজিক মাধ্যমত ব্লগাৰ ষ্টাইলত দিছিল কুৰবানী সংক্ৰান্তীয় ভিডিঅ'। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিডিঅ' প্ৰস্তুত কৰা কাকিৰ মুক্তাৰ আলী নামৰ যুৱকজনক। সম্প্ৰতি কাকি আৰক্ষীৰ জিম্মাত থকা মুক্তাৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ। কাকিৰ টঙিয়া অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মুক্তাৰ আলীক। ক'ৰ পৰা আনিছিলে সেইখিনি মাংসখিনি? গোৱালপাৰাত নিৰ্মীয়মান টেংকিত সোমাই 3জনৰ মৃত্যু। অক্সিজেনৰ অভাৱৰ বাবে 3জনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। ঘোঁৰাইমাৰীৰ ঘটনাটোত আন এজনৰ অৱস্থা সংকটজনক। শৌচালয়ৰ টেংকিৰ নিৰ্মাণ কাৰ্য চলি থাকোঁতেই ঘটে এই অঘটন। ঘৰৰ গৰাকী জোচাক ৰাভাসহ আন 2জনৰ মৃত্যু হয়। এই ঘটনাত মৃত আন 2জন কৃষ্ণ ৰায় আৰু দিলীপ দাস। কৃষ্ণ ৰায় নামৰ লোকজনৰ ঘৰৰ সহায়ক আছিল। মৃত দিলীপ দাস আছিল টেংকি নিৰ্মাণৰ মিস্ত্ৰী। সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা বাজপেয়ী ৰাভা নামৰ এজনক বৰ্তমান চিকিৎসা চলাই থকা হৈছে। বিল্ডিঙৰ কাম চলি আছিল তো, বিল্ডিঙৰ তলত এটা লেট্ৰিন টেংকি বনাইছিল। লেট্ৰিন টেংকি নতুনকৈ বনোৱা এটা চাপ ঢালাই দিয়া হৈছিল। তাত সৰু এটা গাঁতা ৰাখছি, গাঁতাত সোমাই সেনে তোমাৰ ভিতৰত বাঁহ কেইডাল আছে খুঁটি দিয়া। সেই বাঁহডাল গুচাবৰ কাৰণে প্ৰথমতে এই দিলীপ দাস নামৰ মিস্ত্ৰী এজনে সোমাই গৈছিল, কিন্তু দিলীপ দাসে তেতিয়া ভিতৰত সোমাই ল'লে সি ঢলি পৰিল, অক্সিজেন নাপায় বা এটা বিষাক্ত গেছ খাবলৈ পাৰিব তই। তেনেকৈ কৰি তাক উঠাব গৈছিল আৰু কৃষ্ণ ৰায় হেডমিস্ত্ৰীজন ঢলি পৰিল। তাক উঠাব নাপায় আকৌ ঘৰৰ মালিক আমাৰ জোচক ৰাভা, তেখেতে ইণ্ডিয়ান আৰ্মি কৰ্মৰত আছিল। 3 দিন হ'ল ছুটীত অহা, কিন্তু দুৰ্ভাগ্যজনক তেওঁলোকক বচাব গৈ তেখেতৰ মৃত্যুবৰণ কৰিব লগা হ'ল। আৰু তাৰপিছত 3জনটো আল্টিমেটলি ডেথ হ'লে। আৰু ওচৰ চুবুৰীয়া এটা ভাইটি আছে, সিও তেওঁলোকক বচাব গ'ল কাৰণে সোমাইছিল। সিও বৰ্তমান খুব এটা সংকটজনক অৱস্থাত ICUত আছে, আমাৰ চিভিল মেডিকেলতে আছে।
মালিকজন আমাৰ সাংঘাতিক আমাৰ গাঁৱৰ এজন গৌৰৱ মানে অনুভৱ কৰা আমাৰ গৌৰৱী মানে এটা ইণ্ডিয়ান আৰ্মি চাকৰি খুব মানে এটা আমাৰ গাঁৱৰ কাৰণে নাম থকা এজন ব্যক্তি আছিলে তেওঁ মানে 3 দিন মানে হ'ল মানে ছুটি লোৱা আৰু ছুটিৰ পৰা আহিছিলে মানে তেওঁ কামটো আৰম্ভ কৰিছিলে মানে নতুন বনাই আছিলে মানে এইটো মানে আৰু তাৰপিছত স্লেবটো খোলাৰ সময়তে ভিতৰত সোমোৱাৰ লগে লগে বিষাক্ত মানে অক্সিজেন নথকাৰ ফলত যাৰ কাৰণে এই ঘটনা হোৱা আমি দেখিছোঁ। গোৱালপাৰাৰ যি গড়াইমাৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে যি শৌচালয় টেংকিত পৰি পেলাই 3জন লোক মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। এই যশক ৰাভা নামৰ যি লোকজনে তেখেতৰ ঘৰ নিৰ্মাণ কৰি আছিল আৰু ঘৰৰ কাষতে তেখেতে যি শৌচালয় এই শৌচালয়ৰ যি টেংকি ইতিমধ্যে নিৰ্মাণ কৰিছিল তাত দেখিবলৈ পোৱা গৈছে যে 3 শ্ৰমিকে কাম কৰি আছিল আৰু সেই কাম কৰি থকা সময়তে কিন্তু 3জন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। এই ঘৰৰ মালিক যি যশক ৰাভা লগতে যি শ্ৰমিক 2জন শ্ৰমিক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে আৰু এজনৰ অৱস্থা ইতিমধ্যে সংকটজনক। দৃশ্য পোনে নিশ্চিত অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো এই যি টেংকি এই শৌচালয়ৰ যি টেংকি ইতিমধ্যে নিৰ্মাণ কৰি থকা অৱস্থাত 3জন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। ক'ব লাগিব যে আজি কিছু সময় পূৰ্বে ঘটনাটো সংঘটিত হৈছে। দাদা ঘটনাটো কওকচোন কেনেকে হ'ল? হয়, আজি আমাৰ গাঁৱৰ কাৰণে আমাৰ অঞ্চলৰ কাৰণে অত্যন্ত দুখজনক ঘটনা আৰু হ'বলগীয়া ঘটনা শোকাবহ আমি দুখিত অনুভৱ কৰিছোঁ। কাৰণ আমি ভাবিছোঁ প্ৰথমতে চাওক এতিয়া এটা ঢালাই কৰি থোৱা এটা লেট্ৰিন ইমান এটা ডাঙৰ এটা লেট্ৰিন তাতে মানে ভিতৰত অক্সিজেন থাকিব নাথাকিব সেইটো মালিকজনে ভালকে অভিজ্ঞ নহয় কাৰণে নাজানে। আমিতো ভাবিছোঁ মিস্ত্ৰীজনে ভালকে জানিব লাগে এই বিষয়ত কাৰণ তেওঁলোকে এনেকুৱা লেট্ৰিন আগতে তেনেকুৱা বহুত কৰি আহিছে তেওঁলোকৰ অভিজ্ঞতা থাকিব লাগে এই ঘটনাত। আমিতো ভাবিছোঁ মিস্ত্ৰীজনে অভিজ্ঞতা যদি থাকিলেহেঁতেন তেতিয়াহ'লে এনেকুৱা খুব দুৰ্ভাগ্যৰ ঘটনা নহ'লেহেঁতেন বুলি আমি ভাবোঁ আৰু অঞ্চলবাসীয়ে ৰাজ্যবাসীয়ে আমি ভাবিছোঁ। কাৰণ এনেকুৱা কথা এজন নহয় 5জন লোকে গৈছিলে। প্ৰথমত ৰাজমিস্ত্ৰী হেডমিস্ত্ৰীজনে ভিতৰত সোমাই গ'লে তেওঁ তেতিয়া মানে অসুস্থ হৈ পৰে অৱস্থিত হৈ পৰে তেতিয়া মানে আৰু এজন গ'লে সহকাৰী মানে মিস্ত্ৰীজনে তেওঁ মানে অসুস্থ হৈ পৰে তেওঁ চেতনাটো মানে নোহোৱা হৈ পৰে তেতিয়া আৰু এজন গ'লে মালিকজনে কি হ'ল মানে অবাক হৈ গ'ল মানে তেতিয়া তেওঁ সোমাই গ'লে তেওঁ মানে এনেকুৱা ঘটনা হৈ গ'ল তেতিয়া আৰু এজন গ'লে তেওঁক মানে কোনোমতে আমাৰ ৰাইজে আমাৰ ওচৰ চুবুৰীয়া ৰাইজে কোনোমতে মানে তেওঁক মানে প্ৰাণটো বাচাব মানে পালে মানে আৰু এজন গ'লে তেওঁ মানে চিলালে মানে মোক আৰু মানে সেনেকা নহয় মানে তেওঁক মানে কোমৰত ৰুচি বান্ধি থোৱা হৈছিলে তো তেওঁক ৰুচি বান্ধি কিনে তেওঁ মানে চিলালে মানে মই নোৱাৰিম আৰু মোক উঠাই দিব লাগে মানে ভিতৰৰ পৰা আৰু তেনেকুৱাতে কোনোমতে মানে তেওঁক মানে বচাব পাৰিলে। 3জন মৃত্যুৰ মুখত পৰিছে। 3জন মৃত্যুৰ মুখত খুব দুৰ্ভাগ্য ঘটনা এনেকুৱা ঘটনা হ'বলগীয়া ঘটনা। এইটো ঘটনাটো জীৱনত আমি এনেকুৱা ঘটনা দেখাই পোৱা নাছিল কিন্তু আজি আমি ফাৰ্ষ্ট দেখিলোঁ। এতিয়া বছৰত তেখেতৰ এই ঘৰৰ মালিকজন ইণ্ডিয়া আৰ্মি কৰে। সেই ইণ্ডিয়া আৰ্মিৰ তাৰ এটা সপোন আছিল তেওঁ ঘৰ বান্ধা আৰু আচলতে আধা আধি কৰিলে ঘৰটো কৰাৰ পিছত মানে যোৱা 3 দিন হ'ল তেওঁ মানে ছুটি লৈ অহাটো ইয়াৰ আগতে বোধহয় টিংকিখন বনাই থৈছে। সেই টিংকিখন বনাই থোৱা মানে একদম ব্লক কৰি থৈছে। ব্লক কৰি থৈ বোধহয় আজি মাতছে নেকি মিস্ত্ৰীক আমাৰ মানে যশক ৰাভাই মাতি হেনা মিস্ত্ৰীবিলাক আহি কি কৰিল এই টিংকিটো খুলিল। খোলাৰ পিছত তেওঁলোকে ভাবিল আৰু কি মানে ভিতৰত এই যে বাছ যে কি দি থৈছিল সেই বস্তুটো ওলোৱাৰ কাৰণে হেড মিস্ত্ৰীটো নমাই গৈছিল বোলে। এইটো অক্সিজেনৰ অভাৱ না কি না গেছ কি এইবিলাক আমি এনেকুৱা মানে ভাবা নাই। তেওঁ সোমাই যোৱাৰ লগে লগে তেওঁ চেঞ্চলেছ হ'ল। তাৰপিছত আৰু আকৌ এজন আৰু মিস্ত্ৰীয়ে আৰু সোমাই গ'ল। আমাৰ হেড মিস্ত্ৰীটো কি হ'ল এনেকৈ কৈ সোমাই গৈছিল ইও চেঞ্চলেছ হৈ গ'ল। যশক ৰাভা আৰু হেড মিস্ত্ৰী দুটা তেওঁ একদম ইয়াতে মানে ডেথ। 21 জুনত পুনৰ অনুষ্ঠিত হ'ব নিট ইউজি পৰীক্ষা। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছিল। 2 মে'ত অনুষ্ঠিত হোৱা পৰীক্ষা 21 জুনত হ'বলগা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ। বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসগৃহত অনুষ্ঠিত হয় এখন উচ্চস্তৰীয় বৈঠক। এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, নেশ্যনেল টেষ্টিং এজেন্সিৰ সঞ্চালক অভিষেক সিং। প্ৰথমবাৰলৈ নিট ইউজিৰ পৰীক্ষাত সেনাবাহিনী নিয়োজিত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। পৰীক্ষাৰ পৰিবহণৰ ক্ষেত্ৰত সহায় কৰিব ভাৰতীয় সেনাৰ লগতে বায়ুসেনাই। পৰীক্ষাৰ প্ৰশ্নকাকত বায়ুসেনাৰ সহায়ত প্ৰেৰণৰ চিন্তা চৰ্চা কৰা হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অনুৰোধ জনাইছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। প্ৰধানৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
মণিপুৰত পুনৰ ভয়ংকৰ হিংসাত্মক ঘটনা উগ্ৰপন্থীৰ এম্বুছত ট্ৰাক চালকৰ মৃত্যু ইম্ফল উখৰুল পথত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ গুলীত প্ৰাণ গ'ল ট্ৰাক চালকৰ মৃত ট্ৰাক চালকজন আছিল বহিৰাজ্যৰ নিৰাপত্তাৰক্ষীৰ এস্কৰ্টৰ মাজত উখৰুল অভিমুখী আছিল মাল ভৰ্তি ট্ৰাকখন নিৰাপত্তাৰক্ষীৰ সুৰক্ষা বেষ্টনী থকাৰ পিছতো সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে অতৰ্কিতে আক্ৰমণ কৰে ট্ৰাকখনৰ ওপৰত কুকি উগ্ৰপন্থীয়ে আহ্বান জনোৱা অৰ্থনৈতিক অৱৰোধৰ সমৰ্থনত একাংশ কুকি প্ৰতিবাদকাৰীয়ে লিটান এলেকাত পথ অৱৰোধ কৰি আছিল এই অৱৰোধ অতিক্ৰমী ট্ৰাকখন আগবাঢ়ি যোৱাৰ পিছতেই এই ভয়ংকৰ আক্ৰমণ সংঘটিত হয় उधार रहा है यार वीडियो बना ডিবৰীয়াৰ তেতেলিয়াত ভয়ংকৰ দুৰ্ঘটনাত 4গৰাকীৰ মৃত্যু এই দুৰ্ঘটনাত 3গৰাকী পুৰুষ আৰু 1গৰাকী মহিলাৰ মৃত্যু হয় ট্ৰাকৰ পিছফালে বলেৰো বাহনে খুন্দা মৰাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকত বলেৰোৰ খুন্দা দুৰ্ঘটনাগ্ৰস্ত বাহনখনত লিখা আছিল গভৰ্ণমেণ্ট অফ অৰুণাচল তেতেলিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো জাগিৰোড দিশৰ পৰা আহিছিল AR01Q0042 নম্বৰৰ বলেৰো বাহনখন এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে 3জনৰ মৃত্যু ঘটে নিহত পৰিয়ালটোৰ ঘৰ অৰুণাচলৰ ইটানগৰত এই দুৰ্ঘটনাত মৃত মহিলাগৰাকী কুনগা দৈমা মৃত কুনগা ইটানগৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া এই দুৰ্ঘটনাত মহিলাগৰাকীৰ পুত্ৰ গিমিৰা বাৰাছাৰো মৃত্যু হয় মৃত লিগি বাৰাছা ত্ৰিপুৰা শান্তি নিকেতন মেডিকেল কলেজৰ ছাত্ৰ এই দুৰ্ঘটনাত মহিলাগৰাকীৰ স্বামী লিংগে বাছাৰৰ মৃত্যু ঘটে মৃত গিমিৰা বাৰাছা অৰুণাচলৰ পশু চিকিৎসক দুৰ্ঘটনাত মৃত্যু হোৱা আনজনৰ নাম পৰ্মা চেৰাপ খিৰিমি গুৱাহাটী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো পুৱা 10:45 সংঘটিত হয় এই দুৰ্ঘটনাৰ সময়ত 120 কিলোমিটাৰ বেগত আছিল বাহনখন লিংগে বাছাৰে নিজেই চলাইছিল বাহনখন টোপনি অহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৰখাই থোৱা ট্ৰাক চালকক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে ইয়াতে সেই ডেডবডিকেইটা ওলোৱা দেখা পাই আছোঁ সেই বেলেগ একো নাই অৰুণাচলৰ পৰা আহি আছে চাগে গাড়ীখন এয়া দেখা পালোঁ 4টাৰ ভিতৰত আছে পানীতে উলিয়াব পৰা নাই लंच करके जब वापस निकल रहा था ऑन द वे टू गुवाहाटी पहुंचने वाला ही था वहाँ से बेटी को खबर मिला है कि ऐसा हुआ है वो भी बेटी का दो वहाँ से हम लोग वापस आके यहाँ मेडिकल घुसा है जो भी हो यहाँ का लोकेलिटी जितना है बहुत अच्छा से केयर किया है स्पेशली इंस्पेक्टर था क्या ट्रैफिक का उन्होंने बहुत अच्छा से केयर ऑफ किया है अपना अरुणाचल का आदमी है उसका नाते थोड़ा देर रुकेगा शायद उन लोग का रिलेटिव आते आते शायद शाम हो जाएगा क्या प्लस जो एक्सपायर हो गया उनका तो बेटी ही अकेला है अभी और रिलेटिव लोग आने के लिए अभी थोड़ा समय लगेगा এই যিখন ট্ৰাকৰ কথা কৈছে সেই ট্ৰাকখন এখন ট্ৰাক আছিলে চাই লওক আপোনালোকে 10:45 কনচাৰ্ণ IC আহি পেলাই গাড়ীখন ইয়াৰ পৰা আঁতৰাব কৈ গৈছিলে আমাৰ মানে যিটো অলৰেডি জইণ্ট চিপি ছাৰে ক'লে যে আমাৰ ড্ৰাইভ চলি আছে কোনো ৰোড ছাইড যাতে পাৰ্কিং কৰিব নোৱাৰে সেইটোৰ কাৰণে আমাৰ কণ্টিনিউৱাছ এইটো প্ৰেক্টিচ চলি আছে আমি চবকে ৱাৰ্ণিঙে খেদি আছিলোঁ এখন ট্ৰাকো ইভেণ্ট খেদি থকা হৈছিল সেইটো অলৰেডিটো আপোনাৰ জইণ্ট চিপি ছাৰে ক'লে যে যিহেতু আছে আমাৰ এইটো ড্ৰাইভ চলি আছে গোটেই গুৱাহাটী নহয় অকল গোটেই অসমতে চলি আছে কোনো ধৰণৰ ৰোড ছাইড পাৰ্কিংখিনি আমি যিমান পাৰোঁ এভইড কৰিব কৈ আছোঁ সেইটো সেইকাৰণে আপোনাৰ ফটো এখন দেখুৱাইছোঁ 10টা এইটোৱে কৈছোঁ এইটোৱে টাইম ষ্টেম্পটো চালে গম পাব কালিও কৰিছিল আজি ৰাতিপুৱা যিহেতু পেট্ৰলিং গৈছে কালিও আঁতৰাব কৈছে আৰু গাড়ীখন এই হোৱাইট লাইনৰ বাহিৰত আছিলে আপোনালোকে যদি চাই হোৱাইট লাইনৰ বাহিৰত আছে গাড়ী মই আহিছোঁ গাড়ী ড্ৰাইভাৰ পাই যাম কাৰণ গাড়ীখন আমাৰ লগত আছে গাড়ী মালিক ড্ৰাইভাৰ চবকে অনা হ'ব সোধ-পোছ সংক্ৰান্তে ঠিক আছে থেংক ইউ খেত্ৰী এলেকাত খেতি পিএছত এটা ট্ৰাক কাষতে এইটো ৰাস্তা কাষতে থৈ হৈ আছিলে তেতিয়া এটা বলেৰো অৰুণাচল নম্বৰ বলেৰো ইয়াতে ফুল স্পীডত আহি এইটো ট্ৰাকত মাৰিল এই খুন্দাত বলেৰোত যোন 4টা মানুহ আছিলে তেখেতৰ আমি এইটো নিহত হৈছে ইয়াতে
আৰু তেখেতৰ নামটো হ'ল লিংগে বছৰ এইটো তেখেতে ডক্টৰ আছিলে আৰু নিজে ড্ৰাইভ কৰি আছিলে বলেৰো তাৰ ৱাইফ আছিলে কুংগা ডোলমা তাইক অৰুণাচলৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ এমপ্লয়ী হয় তাৰ ল'ৰা আছিলে আৰু ল'ৰাৰ বন্ধু আছিলে দুটাইজন আছিলে মেডিকেল কলেজত পঢ়িছিলে যি আমি ইনফৰমেশ্যন পাইছোঁ কি লিংগে বছৰজন ডক্টৰ আছিলে অৰুণাচল ভৱনত ইয়াতে আমাৰ ইয়াতে এটা ৰুমে বুক কৰিছে ৰাতিপুৱা 6টা বজাৰ পৰা এইটো ষ্টাৰ্ট কৰিছে ইটানগৰৰ পৰা আৰু ইয়াতে 11টা বজাত লোকে যি এক্সিডেণ্ট হৈছে এক্সিডেণ্টত আমাৰ গোটেই টিম আহিছে DCP ট্ৰেফিক নিজে আহি ইয়াতে চাইছে নিজে দেখা পিছত মই চালোঁ কি ইয়াতে ব্ৰেক মাৰা যোন চিন হ'ব লাগে তাতে একো নাই আই উইটনেছ একাউণ্ট যি আছিলে আই উইটনেছ নিজে ইয়াতে দেখিছে ইয়াতে ক্ৰছ কৰা সময়তে অপোজিট ডাইৰেকশ্যনত আছিলে কি এইজন গাড়ী আছিলে ইট ৱাজ মোৰ দেন 110 এপ্ৰক্সিমেটলি 120 per km/h স্পীডত আছিলে আৰু এইটো অহা পিছত চিধা টক্কৰ হৈছে তো যি এতিয়ালৈকে আমাৰ আছে আৰু সব মানুহবিলাকে যোন আছে আমি দেখিলোঁ কি ব্ৰেক যেতিয়া মাৰা নাই মতলব কি ইয়াতে টোপনি অহা এটা সবতকৈ ডাঙৰ আমাৰ এইটো হৈ আছে কি মানুহগৰাকীজন আছিলে ৰাতিপুৱাৰ পৰা এইটো চলাইছে গাড়ী আৰু ৰাতিপুৱা গাড়ী চলাই এইটো টোপনি আহিছে আৰু ফুল স্পীডত এইটো আহি ইয়াতে টক্কৰ খুন্দা মাৰিছে চেকনিৰ আগৰ বিদ্যাই ল'লে চৰম ৰূপ ছাত্ৰীক বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ বঙাইগাঁৱৰ এজন শিক্ষকৰ বিৰুদ্ধে ঘটনাক গাপ দিয়াৰ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ মাৰিছে মাৰক আপত্তি নাই মাৰিছে মাৰক সেইটোও মই খাৰাপ পাব নাই মাৰক আপুনি পাৱত মাৰক হাতত মাৰক কিন্তু অভিযোগ উঠিছে বৰ্বৰ প্ৰহাৰৰ শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আমার মানে এই সাইডে যে মারছে না আমার মানে এখানে হয়তো ব্যথা পাইছে আর এই সাইডটা ব্যথা পাইছে কিন্তু আমার মেয়ে ঢেকেও গিলতে পারে না কষ্ট হয় আবার মেয়েটার ঘটনা বঙাইগাঁৱৰ বঙাইগাঁও চহৰৰ এইখন 7 নম্বৰ ৱাৰ্ডত থকা বিদ্যা মন্দিৰ এম স্কুল এই বিদ্যালয়ৰে এগৰাকী জ্যেষ্ঠ শিক্ষক শশাংক দত্ত এই শিক্ষকগৰাকীৰ বিৰুদ্ধে এতিয়া উত্থাপিত হৈছে বৰ্বৰতাৰ অভিযোগ এগৰাকী ছাত্ৰীক শাস্তি প্ৰদান কৰিছিল শিক্ষকগৰাকীয়ে কাণমলা দি গালত চৰিয়াছিল শশাংক দত্তই সেই প্ৰহাৰত 7ম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ কাণৰ কাষেৰে তেজ বৈ অহাৰ অভিযোগ মোৰ ছোৱালীটা ঘৰত অহাৰ পিছত কৈছে যে এনেকুৱা মাৰিছে মাৰাৰ পিছত মই চাওঁ আগত হেডছাৰৰ তাতে যাওঁ হেডছাৰ তাতে গ'লোঁ হেডছাৰজন তথাপি কৈ দিলে যে ফটাফট আগত তাত ট্ৰিটমেণ্টত লৈ যা তাৰপিছত কি হ'ব পিছত দেখা যাব মই ট্ৰিটমেণ্টত লৈ গ'লোঁ আৰু আৰোগ্য নেকি আৰোগ্যত লৈ গ'লোঁ দিগন্ত চৌধুৰী ইমাৰ্জেঞ্চি ডাকি আনি তাক দেখালোঁ তাত কাণৰ পৰ্দাটো ফাটিছে নেকি চাওকচোন ইমান জোৰত মাৰিছে কাণৰ ভাগ্য ভাল মোৰ কপালটোৱে ভাল যে তাৰ ছোৱালীটাৰ কাণৰ পৰ্দাটো ফাটা নাই আৰু ইয়াতে কাণটো ইমান জোৰত মোচৰাইছে মোচৰাটো পিছফালে ফাটি গৈছে আৰু ইয়াতো মানে ব্লাড জমি আছে মেচিনত মই চাইছোঁ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ লঘু দোষত গুৰু শাস্তি দিছে শিক্ষকগৰাকীয়ে বিৰতিৰ সময়ত সমনীয়াৰ সৈতে বেঞ্চৰ ওপৰত উঠিছিল হেনো ছাত্ৰীগৰাকী সেই অপৰাধত ৰুমালেৰে বেঞ্চখন মচিবলৈ দিছিল শিক্ষকগৰাকীয়ে তাৰ পাছতো ক্ষান্ত নহয় কাণমলা আৰু চৰ সোধালে শশাংক দত্তই সবাই নামে গেছে আমার মেয়ে নামতে পারে না স্যার ঢুকে গেছে বলছে তুই নাম নামার পরে তোর রুমাল দিয়ে সম্পূর্ণ বেঞ্চ মুছছে বেঞ্চ সম্পূর্ণ মুছার পরে যখন নামছে আমার মেয়ের কানটা এইভাবে ধইরা মোচড়ে মানে ফাটায় দিয়ে রক্ত বেরিয়ে গেছিল তারপরে যে হাতটা ধরে যে এরকম গালের মধ্যে থাপ্পড় মারছে 5টা আঙ্গুলের দাগ বসে গেছে বসে দিয়ে মাগো বাবা করে চিল্লাতেছে ঘটনাৰ পাছত কোনো প্ৰাথমিক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ অভিভাৱকক অৱগত কৰাৰ সলনি আবদ্ধ কৰি ৰখাৰ অভিযোগ টিফিন টাইমত কৰিছে টিফিন টাইমত খেলা ধূলা কৰিবই অলপ সেইটো কাৰণে তাক শাস্তি দিছে মুচিবা দিছে মুচিছে মাৰাটো যুক্তি ভাল হোৱা নাই মাৰিছে মাৰক সেইটোও মই খাৰাপ পাব নাই মাৰক আপুনি পাৱত মাৰক হাতত মাৰক এইবিলাক
ইতিমধ্যে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পিতৃ অমিত কুমাৰ পালে। শিক্ষকগৰাকীৰ ওপৰত বিদ্যালয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা লোৱাৰ বাবে লিখিত অভিযোগ দাখিল কৰিব বুলি জনাইছে প্ৰহৃত ছাত্ৰীৰ পিতৃয়ে। ঘটনাক অস্বীকাৰ কৰা নাই প্ৰহাৰকাৰী শিক্ষকে। অৱশ্যে উত্থাপিত অভিযোগ অস্বীকাৰ শিক্ষকগৰাকীৰ। শাস্তি দিয়াটো হয়, কিন্তু তেজ ওলোৱা নাছিল বুলি দাবী। বেয়াকে নহয়, মানে মই এটা চৰ এটা মাৰিছো আৰু কাণ ধৰি এনেকে টানিছো, এইখিনিয়ে, আৰু বেলেগ কোনো টাচ কৰা নাই বা তেনেকুৱা মই নকৰো। আৰু কেতিয়াও মই কোনো ছোৱালীকে নামাৰো। হেড ইঞ্জুৰি একোৱেই হোৱা নাই। আপোনালোকে ডক্টৰ দিগন্ত চৌধুৰী তাক যাব পাৰে। ডক্টৰে কৈছে একোৱেই হোৱা নাই, ইমান চিৰিয়াছ একোৱেই হোৱা নাই। তেওঁ মানে কাণত হেৰি আপোনাৰ কেমেৰা দিও চাইছে, ভিতৰত একোৱেই প্ৰব্লেম নাছিল। ঘটনা সন্দৰ্ভত সমগ্ৰ অঞ্চলটোতেই সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। দেশৰ আইন অনুসৰি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক শাৰীৰিক বা মানসিক নিৰ্যাতন চলোৱাটো এক গুৰুতৰ দণ্ডনীয় অপৰাধ। কিন্তু তাৰ পিছতো বঙাইগাঁও বিদ্যা মন্দিৰ স্কুলৰ এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে একাংশ শিক্ষকৰ বাবে আইন কেৱল কাগজতে সীমাবদ্ধ। লক্ষণীয় হ'ব প্ৰকৃত সত্য উদ্ধাৰৰ পাছত বিভাগ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধুবুৰীত ভুৱা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে এগৰাকী মহিলাৰ এজাহাৰ দাখিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভুৱা প্ৰমাণপত্ৰৰ গোচৰত পুত্ৰক গ্ৰেপ্তাৰৰ পিছতে ইংলিছ এডুকেশ্যন একাডেমী নামৰ প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে প্ৰতিমা ঘোষে। ভুৱা প্ৰমাণপত্ৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল প্ৰতিমা ঘোষৰ পুত্ৰ সাগৰ ঘোষ। এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাই শৈক্ষিক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰা চক্ৰটোৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। ধুবুৰী জিলাৰ ঝাগ্ৰাপাৰ তৃতীয় খণ্ডত আছে ইংলিছ এডুকেশ্যন একাডেমী নামৰ শিক্ষানুষ্ঠানখন। ইংলিছ এডুকেশ্যন একাডেমীৰ স্বত্বাধিকাৰী হৈছে জাহিদুল হুছেইন। চলিত বৰ্ষৰ 29 এপ্ৰিলত সাগৰ ঘোষে উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ বাবে বিদ্যাপাৰা বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুলত জনাইছিল আবেদন। বিদ্যালয় কৰ্তৃপক্ষই SSLC প্ৰমাণপত্ৰত বিসংগতি পোৱাত জালিয়াতিৰ সন্দেহত অৱগত কৰিছিল আৰক্ষীক। ইয়াৰ পিছতেই ধুবুৰী আৰক্ষীয়ে 142/2026 নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল ছাত্ৰজনক। ইপিনে পলাতক অৱস্থাত আছে ইংলিছ এডুকেশ্যন একাডেমীৰ স্বত্বাধিকাৰী জাহিদুল হুছেইন আৰু ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰা চক্ৰটোৰে জড়িত আনসকল অভিযুক্ত। স্কুলত এডমিশ্যন ল'ব গৈছিল, তাতে ময়ো গৈছিলোঁ। ছাৰে কৈছে যে স্কুল ঠিকে আছে, ভয় নাই, সেইকাৰণে এডমিশ্যন কৰিছে আৰু পৰীক্ষাও দিছে আৰু ৰিজাল্টখনো দিছে। তাৰপিছত মই বিদ্যাপাৰাত গৈছোঁ, যাই পেলাই ল'ৰাকো লৈ গৈছোঁ, ময়ো গৈছোঁ এডমিশ্যন ল'বৰ কাৰণে। তাৰপিছত ছাৰে কৈছে যে এডমিশ্যন মানে ছাৰে কৈছে যে তোৰ ৰিজাল্ট ক'ৰ পৰা আনিছে। তো ল'ৰাই কৈছে যে হস্পিটেলৰ ফালে যে চেণ্টাৰৰ পৰা লৈ আহিছে, স্কুলৰ পৰা। তো ছাৰৰ লগত কথা পাতিও দিছে, যেতিয়া কথা পাতিছে তেতিয়া মোবাইল লক কৰি দিছে, কথা পতা নাই। তাৰপিছত পুলিচে মাতি আনিছে, তাৰপিছত লৈ গৈছে থানাত। তাৰপিছত 2 ঘণ্টা পিছত তাত পুলিচে গৈছে স্কুলত, যাই পেলাই খবৰ চবৰ লৈছে। এতিয়া মোক এতিয়া ল'ৰাক কিয় ধৰিছে, জেলত লৈ গৈছে আৰু ষ্টুডেণ্টক কিয় শাস্তি দিলে, এইটো ন্যায়ৰ বিচাৰখন মোক লাগে। 20 দিন আছিল, 22 দিন আছিল, থানাত আছিল 3 দিন না 4 দিন আৰু জেলতো আছে। এতিয়া এফআইআৰ দিছোঁ চেণ্টাৰৰ নামত। তো স্কুলখন যদি মানে ৰং হয় তেন্তে স্কুলখন কিয় বন্ধ নকৰিল? স্কুলখনতো ওপৰতে আছে, গাঁও অঞ্চলতো নহয়, যে পুলিচেও দেখা নাই বা প্ৰশাসনো দেখা নাই। এতিয়াতো বন্ধ আছে, তেনে আগতে কিয় নেদেখিল? পুলিচে কি কৰিছে নিয়ম দিন? আজি এদিনৰ কথা নহয় আৰু এইটোতো নহয় যে মোৰ ল'ৰাই ফাৰ্ষ্ট ৰিজাল্টখনটো লৈছে, তাই ফাৰ্ষ্ট। বহুত ষ্টুডেণ্ট আছে এনেকুৱা, তো আগতে কি কৰিছে? ধৰা নাই, স্কুলখন বন্ধ কি কৰা নাই? নিজে ইনকাম কৰা শুরু কৰিলে। ইয়াৰ ইণ্টেনশ্যনটো আছিল যে ই ইনকামো কৰিব আৰু পঢ়িব।
নিজে ইনকাম কৰিলে, ইনকাম কৰাৰ পিছত পইচা জমালে, পইচা জমাই এই ইংলিছ একাডেমি স্কুলত যেতিয়া চব কণ্টেনেটৰৰ ভিডিঅ' ইউটিউবাৰবিলাক ভিডিঅ' চালে যে মানে এইটো স্কুল সঠিক স্কুলৰ গভৰ্ণমেণ্টৰ আছে মানে গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট লোৱা আছে, মানে স্কুল মানে সঠিক হয় এইটো। তো এইবিলাক চালে আকৌ নিজে গুগলত চাৰ্চ কৰিছে, গুগলত চাৰ্চ কৰাৰ পিছতো স্কুলখন সঠিক পাইছে। পোৱাৰ পিছত এডমিশ্যন ল'লে, ইয়াৰ মাকো গৈছিল। এডমিশ্যন লোৱাৰ পিছত ইয়াক আগতে ক'লোৱে যে ইয়াক ক্লাছো কৰাইছে আৰু পৰীক্ষাও লৈছে। পৰীক্ষা লোৱাৰ পিছত ইয়াক দিছে, চাৰ্টিফিকেটটো দিছে। তো এতিয়া মূল কথা কি যে মোৰ ভাগনাৰ, মই ইমান দিন কোৱা নাই কথাটো, মই ভিতৰত ধচি আছিলোঁ। তো মোৰ ভাগনাৰ যে আজি ইয়াৰ লাইফটো ধ্বংস হ'ল, ইয়াৰ পিছনত কাৰ দোষ? মৰাণৰ তিলৈত প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ। স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় চৌহদৰ বাহিৰত থকা প্ৰায় ৭০ বছৰীয়া পুৰণি গছ কাটি পেলোৱাৰ বিৰুদ্ধে গছৰ গুৰিত বেনাৰ পোষ্টাৰ আনি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় যুৱক তথা ৰাইজে। প্ৰতিবাদকাৰীসকলে আমাক ন্যায় লাগে, স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে আমাক হত্যা কৰিলে আদি শ্লোগান সম্বলিত বেনাৰ আদি বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে। ২৬ মে'ত বন বিভাগৰ অনুমতি অবিহনে বিদ্যালয় কৰ্তৃপক্ষই কাটি পেলাইছিল কেইজোপামান বহু পুৰণি মূল্যৱান গছ। লগতে কাষৰীয়া এটা কাঠফলা মিলত কাঠখিনি অবৈধভাৱে বিক্ৰী কৰাৰো অভিযোগ উঠিছে। এখন শিক্ষানুষ্ঠানৰ এনে প্ৰকৃতি ধ্বংস কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে ৰাইজে। ৰাইজৰ এজাহাৰৰ ভিত্তিত বন বিভাগে কাঠখিনি জব্দ কৰি মিলটো চিজ কৰিছে যদিও প্ৰধান দোষীক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই। অতি শীঘ্ৰে দোষীক উচিত শাস্তি প্ৰদান নকৰিলে সমগ্ৰ তিলৈ অঞ্চলৰ ৰাইজ একগোট হৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে। ফৰেষ্ট অফিচত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। তাৰ ভিত্তিতো আমি এতিয়ালৈকে তেখেতে কোনো একশ্যন লোৱা নাই বুলি আমি জানিব পাৰিছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদি তেখেতলোকে কোনো এই কাৰ্যত যিসকল ব্যক্তি জড়িত বা স্কুলৰ কৰ্তৃপক্ষ জড়িত হৈ আছে, তেখেতলোকক যদি উচিত বিচাৰ নকৰে, আমি পিছৰ পৰৱৰ্তী কাৰ্যসূচীত কিন্তু আমি ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী আমি হাতত ল'ম। যিসকলে এই গছকেইজোপাক হত্যা কৰিলে, তেখেতলোকক যদি অতি সোনকালে তেখেতলোকক যদি কৰায়ত্ব নকৰে বা উচিত শাস্তি প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু পৰৱৰ্তী সময়ত আমি জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ আমি ৰখি নিদিম। আমি পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ তিলৈ অঞ্চলৰ ৰাইজ একগোট হৈ কিনে ইয়াৰ বিষয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিম। উত্তৰ প্ৰদেশত প্ৰকৃতিৰ কালৰূপ। ঘণ্টাত ১০০ কিলোমিটাৰ বেগত অহা প্ৰচণ্ড ধুমুহাত খহিল নিৰ্মীয়মান দলঙৰ বৃহৎ অংশ। দলঙৰ ধ্বংসস্তূপৰ তলত হেঁচা খাই থিতাতে মৃত্যু হ'ল ৬ শ্ৰমিকৰ। উত্তৰ প্ৰদেশত প্ৰকৃতিৰ কালৰূপ। ঘণ্টাত ১০০ কিলোমিটাৰ গতিবেগত আহিল ধুমুহা। ধুমুহাত নিৰ্মীয়মান দলং খহি ৬জন শ্ৰমিকৰ মৃত্যু। ধ্বংসস্তূপত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ। মাজনিশা অহা কাল ধুমুহাই জোকাৰি গ'ল উত্তৰ প্ৰদেশৰ হামিৰপুৰ। ১০০ কিলোমিটাৰ গতি বেগত অহা প্ৰচণ্ড ধুমুহাত খহি পৰিল নিৰ্মীয়মান দলঙৰ বৃহৎ অংশ। ধ্বংসস্তূপৰ তলত হেঁচা খাই থিতাতে নিহত হ'ল ৬জনকৈ শ্ৰমিক। रात के 12 बजे बहुत तेज तूफान आया हुआ। अब हम लोग भी जग गए थे। मेरे गांव से 400 मीटर दूर पर पुल बन रहा था, उसमें रात के भी काम हो रहा था। इस कारण से कुछ लेबर ऊपर भी काम कर रही थी। सेगमेंट टूट के गिरे तूफान के कारण, उससे कोठियां भी टूटी हैं, सेगमेंट सब टूट गए हैं। तो हमारे 2 गनर थे रक्षक जो पुल की रखवाली कर रहे थे, वो दब के मरे हुए हैं। 4 लेबर अनुमानित, 2 लेबर तो समझ में आ रही, 2 दबी हुई। দুৰ্ঘটনাৰ পাছতে এই অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ দল। স্থানীয় ৰাইজৰ সহযোগত যুদ্ধকালীন ক্ষিপ্ৰতাৰে অভিযান চলাই ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰে ৬জন শ্ৰমিকৰ মৃতদেহ। ধ্বংসস্তূপৰ তলত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। यहाँ पे ये स्लैब गिरा है जिसमें कुछ लोग दबे हैं। इस सूचना पे तत्काल यहाँ की स्थानीय पुलिस और हम सभी लोग यहाँ पे पहुँचे हैं। 3 लोग आप देख सकते हैं यहाँ पे पिलर पे फंसे हुए हैं। इनके रेस्क्यू के लिए SDRF हमारी टीम जो है यहाँ पे प्रयास कर रही है।
कुछ लोग मलबे में दबे हैं, 6 लोग की सूचना है, जिसमें से अभी 5 लोग को तो हम लोग आइडेंटिफाई कर लिए हैं और फिर ये स्लैब हटा करके उनका रेस्क्यू हम लोग करेंगे। এই শোকাবহ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ইতিমধ্যে নিহত শ্ৰমিকসকলৰ পৰিয়াললৈ 5 লাখ টকা আৰু আহতসকলৰ বাবে 50,000 টকা এককালীন সাহায্য ঘোষণা কৰিছে যোগী আদিত্যনাথে। यहाँ मेरे पापा काम करने आए थे, ड्यूटी मजदूरी करते हैं और हमारे यहाँ ड्यूटी करते हैं रात में, और ड्यूटी करने आए थे, इसलिए यहाँ हमें मालूम नहीं था। हम रात को फोन भी किया था, जब आंधी आई थी तो कॉल नहीं उठाया था। तो फिर हमने दूसरों को जो मतलब साथ में रहते हैं उनसे किया था, वो अंकल ने फिर बताया था। ऊपर से जो मतलब रखी पटियां, वो पटियां और मतलब शटरिंग से गिर गई नीचे। ইফালে উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। ধুমুহাৰ কবলৰ পৰা কেইবাখনো জিলাত তীব্ৰ সতৰ্কতা অৱলম্বন কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উজান বজাৰত পানীৰ টেংকিত উদ্ধাৰ যুৱকৰ মৃতদেহ। পানী যোগান প্ৰকল্পৰ অস্থায়ী সুৰক্ষাকৰ্মী অন্ধ্ৰপ্ৰদেশৰ জামে কামেশ নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত যুৱকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট ৰূপত দেখা গৈছে। পানী টেংকিত যুৱকৰ মৃতদেহ উদ্ধাৰ, উজান বজাৰত হাহাকাৰ। বৃহস্পতিবাৰৰ নিশাৰ ঘটনা। লোকভৱনৰ কাষতে থকা পানী যোগান প্ৰকল্পৰ টেংকিত কৰ্মচাৰীয়ে দেখিলে এটা মৃতদেহ। লগে লগে প্ৰত্যক্ষদৰ্শীয়ে চিনাক্ত কৰিলে মৃতদেহটো। নাম জামে কামেশ। উজান বজাৰৰ পানী যোগান প্ৰকল্পত অস্থায়ী সুৰক্ষাকৰ্মী হিচাপে কাম কৰা অন্ধ্ৰপ্ৰদেশৰ যুৱকজনক কোনোবাই হত্যা কৰাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ। সহকৰ্মী এগৰাকীয়ে প্ৰত্যক্ষ কৰিছিল পানীৰ টেংকিৰ ভিতৰত পানীৰ কেইবাটাও লেয়াৰ আছে, অৰ্থাৎ ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ, থাৰ্ড ফ্ল'ৰ, আৰু প্ৰথম মহলাৰ ভিতৰতেই এই যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হৈছিল। আৰু প্ৰায় যোৱা নিশা আমি 9:15 এই ঘটনাটো সংঘটিত হোৱাৰ তথ্য প্ৰকাশ পাইছিল, আৰু নিশাই আমি দৰ্শকসকলক খবৰ জনাইছোঁ। মূৰ, হাত, পিঠিত আঘাতৰ চিন দেখা পোৱাৰ পাছত যুৱকজনক হত্যা কৰা বুলি নিশ্চিত হৈছে আৰক্ষী। নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হৈছে লতাশিল আৰক্ষীৰ লগতে জিএমচিৰ আয়ুক্ত। 30 বছৰীয়া যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কোনে কি কাৰণত হত্যা কৰিলে জামে কামেশক। যুৱকজনৰ মৃতদেহত কেইবাটাও স্থানত কিন্তু আঘাতৰ চিন স্পষ্ট। গতিকে হত্যাকাণ্ড বা মৃত্যুটো স্বাভাৱিকেই হওক, কিন্তু ৰহস্যই কিন্তু গোটেই ঘটনাটো এক প্ৰকাৰ অধিক ঘনীভূত কৰিছে। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা লোকভৱনৰ কাষৰে পানী টেংকিত সুৰক্ষাকৰ্মীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত আতংকিত হৈ পৰিছে স্থানীয় লোক। পানী টেংকিত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৌৰ নিগমে সাময়িকভাৱে বন্ধ কৰি দিছে উজান বজাৰ আৰু খাৰঘুলিৰ পানী যোগান। দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজিত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এগৰাকী স্বাৱলম্বী মহিলা মণিকা সোণোৱালৰ। নিৰ্মীয়মান ৰাজ্যিক ঘাইপথৰ ওপৰত দমাই থোৱা শিলত খুন্দা স্কুটি আৰোহীৰ। নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। সকলোকে মাতি তেওঁ গ'লগৈ। ধেমাজিৰ টেলিজানৰ ৰাজপথৰ কাষত আৰু দেখিবলৈ পোৱা নাযাব উদ্যমী মণিকাক। নাথাকিব হাঁহিমুখীয়া মাতেৰে কৰা আবদাৰবোৰ, নাথাকিব প্ৰতিটো দিনৰ আপডেট। মণিকা সোণোৱাল। পথৰ কাষত ফ্ৰুট চেলাডৰ বিপণীখন মুকলি কৰা বৰ বেছিদিন হোৱা নাছিল। বান্ধৱীৰ সৈতে মিলি এই দোকানখনেৰেই মুকলি কৰিছিল স্বাৱলম্বী হোৱাৰ বাট। মুকলি হোৱাৰ মাত্ৰ
বিপণীখন আৰু অলপ ডাঙৰ কৰাৰ কথা আছিল। সেই উদ্দেশ্যেই বাঁহ বিচাৰি ওলাই গৈছিল মনিকা। লগতে নিছিল এগৰাকী সম্পৰ্কীয় ভগ্নী। দোকানত থৈ গৈছিল আন এগৰাকী বান্ধৱী। আমি এবছৰৰ পৰা একেলগতে আছোঁ। কালি তাই বাঁহ কিনিবৰ কাৰণে বাদঘাট গৈছিলে, লগত মৃদুস্মিতা গৈছিলে, দুয়োগৰাকী মোৰ স্কুটিখনে লৈ গৈছিলে। তাৰপিছত আৰু মৃদুস্মিতা বাকী একো হোৱা নাই, তাই মোক ফোন কৰি জনাইছে যে মনিকা বা এক্সিডেণ্ট হ'ল। এই স্থানতে যোৱাকালি সংঘটিত হ'ল এটা পথ দুৰ্ঘটনা, আৰু মই এটা দৃশ্যাংশ দেখুৱাইছোঁ যে এই স্থানত আচলতে নিৰ্মাণকাৰী সংস্থা শিৱম ইনফ্ৰা যি তেওঁলোকৰ কনষ্ট্ৰাকশ্যন আছিল, এই মাছখোৱাৰ পৰা ঢকুৱাখানা সংযোগী পথত তেওঁলোকে এনেকৈ পথৰ ওপৰতে আচলতে শিলগুটি বা দমাই ৰখাৰ ফলত ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈ মনিকা সোণোৱালে অকাল মৃত্যু সাৱটিব লগা হ'ল। অভিযোগ উঠিছে দায়িত্ব জ্ঞানহীনভাৱে শিল দমাই থৈছিল নিৰ্মাণকাৰী সংস্থাই। সেই শিলৰ দমতেই উঠি গৈছিল মনিকাৰ বাহন। পিতৃ মাতৃক সৰুতেই হেৰুৱাইছিল মনিকাই। উদ্যমী ভগ্নীক এতিয়া হেৰুৱাই কান্দোনত বিহ্বল হৈ পৰিছে জ্যেষ্ঠ ভগ্নী। মা দেউতা সৰুতে ঢুকালো, আগত তাইও আমাৰ বুকু মাজৰ বা থৈ গুচি গ'ল। ককাই ভাই নাই, মা দেউতা নাই, আমি ছোৱালীকেইজনীয়ে বাই ভনী হৈছিলোঁ, ককাই ভাই হৈছিলোঁ, বৰ মোকা মিলি আছিলোঁ। তৎক্ষণতে কি হ'ল গমেই নাপাওঁ। ইমান মানুহে এনেকুৱাকে মানুহে যাব লাগে নে? মৃত্যুৰ সময়ত এটি সন্তান এৰি থৈ গৈছে মনিকা সোণোৱালে। এনে অনাহুত ঘটনাৰ বাবে স্থানীয় দল সংগঠনে দোষাৰোপ কৰিছে নিৰ্মাণকাৰী সংস্থাক। মনিকা সোণোৱালৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে দাবী কৰিছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই। নিৰ্মাণকাৰী সংস্থা শিৱম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে দল সংগঠনে। যোৱাকালি যি মৃত্যু হৈছে মনিকা সোণোৱালৰ আমি ক্ষতিপূৰণ দিবৰ কাৰণে তেখেতসকলক দাবী জনোৱাৰ লগতে এই যিসমূহ বিপদসংকুল যিসমূহ তেখেতসকলে ডুম খুৱাই চেন কেবল আঁতৰাই তেখেতসকলে এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি ধেমাজি জিলা সোণোৱাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনালোঁ। এই ছাতিটোৰ তলতে স্বাৱলম্বিতাৰ সপোন এটা দেখিছিল মনিকাই। সেই সপোনটোৰ জৱনিকা ইয়াতেই। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 8 অসম নৰ্থ ইষ্ট। IPL 2026-ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে আজি মুখামুখি হ'ব গুজৰাট টাইটেন্স আৰু ৰাজস্থান ৰয়েলছ। এলিমিনেটৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি দ্বিতীয়খন কোৱালিফায়াৰ মেচত প্ৰৱেশ কৰিছে ৰাজস্থান ৰয়েলছে। ইপিনে প্ৰথমখন কোৱালিফায়াৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাস্ত হৈছিল গুজৰাট টাইটেন্স। আজিৰ বিজয়ী দলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ লগত খেলিব ফাইনেল। 31 মেত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব চলিত IPLৰ ফাইনেল মেচখন। উল্লেখযোগ্য যে IPLত 10 বাৰ মুখামুখি হৈছে গুজৰাট টাইটেন্স আৰু ৰাজস্থান ৰয়েলছ। 10খন মেচৰ 7খনত গুজৰাট টাইটেন্স জয়ী হোৱাৰ বিপৰীতে কেৱল 3খন খেলত জয়ী হৈছে ৰাজস্থান ৰয়েলছ। চলিত বৰ্ষৰ 4 এপ্ৰিলত গুজৰাট টাইটেন্সৰ বিৰুদ্ধে 6 ৰানত জয়ী হৈছিল ৰাজস্থান ৰয়েলছ। 9 মেত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 77 ৰানত জয়ী হৈছিল গুজৰাট টাইটেন্স। 2025 বৰ্ষৰ 9 এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 58 ৰানত জয়ী হৈছিল গুজৰাট টাইটেন্স। 2025ৰ 28 এপ্ৰিলত গুজৰাট টাইটেন্সৰ বিৰুদ্ধে 8 উইকেটত জয়ী হৈছিল ৰাজস্থান ৰয়েলছ। একেদৰে 2024ৰ 10 এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 3 উইকেটত জয়ী হৈছিল গুজৰাট টাইটেন্স। 2023 চনৰ 16 এপ্ৰিলত গুজৰাট টাইটেন্সৰ বিৰুদ্ধে 3 উইকেটত জয়ী হৈছিল ৰাজস্থান ৰয়েলছ। 2023 চনৰেই 5 মেত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 9 উইকেটত জয়ী হৈছিল গুজৰাট টাইটেন্স। 2022 বৰ্ষৰ IPLত 3খনকৈ মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে জয়ী হৈছিল গুজৰাট টাইটেন্স। গুজৰাট টাইটেন্স আৰু ৰাজস্থান ৰয়েলছে দুবাৰকৈ প্ৰৱেশ কৰিছিল IPLৰ ফাইনেলত। দুয়োটা দলে এবাৰকৈ চেম্পিয়ন হোৱাৰ লগতে এবাৰকৈ হৈছে ৰানাৰ্ছ আপ। IPLৰ প্ৰথমটো চেম্পিয়ন দল হৈছে ৰাজস্থান ৰয়েলছ।
2008 চনৰ ফাইনেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 3 উইকেটত জয়ী হৈ চেম্পিয়ন হৈছিল ৰাজস্থান ৰয়েলছ। 2008ত চেম্পিয়ন হোৱা ৰাজস্থান ৰয়েলছৰ অধিনায়ক আছিল শেন ৱাৰ্ণ। দ্বিতীয়বাৰ 2022ত সঞ্জু চেমছনৰ নেতৃত্বত ফাইনেলত অৱতীৰ্ণ হৈছিল ৰাজস্থান ৰয়েলছ। অৱশ্যে 2022ৰ ফাইনেলত গুজৰাট টাইটেন্সৰ হাতত পৰাস্ত হৈ ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিছিল ৰাজস্থান ৰয়েলছে। ইপিনে 2022ত প্ৰথমবাৰলৈ IPLত আত্মপ্ৰকাশ কৰিয়েই হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত ফাইনেলত প্ৰৱেশ কৰিছিল গুজৰাট টাইটেন্সে। 2022ৰ ফাইনেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 7 উইকেটত জয়ী হৈ চেম্পিয়ন হৈছিল গুজৰাট টাইটেন্স। ইয়াৰ পৰৱৰ্তী বছৰ অৰ্থাৎ 2023তো হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বতে ফাইনেলত প্ৰৱেশ কৰিছিল গুজৰাট টাইটেন্সে। অৱশ্যে 2022ৰ ফাইনেলত চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হৈ ৰানাৰ্ছ আপ হৈছিল গুজৰাট টাইটেন্স। ইফালে ৰাজস্থান ৰয়েলছৰ বিস্ফোৰক বেটাৰ বৈভৱ সূৰ্যবংশীক অভিনন্দন। বেবী বছক বলুকা শিল্পৰে অভিনন্দন জনালে সুদৰ্শন পাটনায়কে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলা বিস্ফোৰক ইনিংছত মুগ্ধ সুদৰ্শন পাটনায়ক। উৰিষ্যাৰ পুৰীত বলুকা শিল্পৰে অভিনন্দন জনালে উদীয়মান বেটাৰগৰাকীক। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 29 বলত 97 ৰান সংগ্ৰহ কৰিছিল বৈভৱ সূৰ্যবংশীয়ে। ভংগ কৰিছিল ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইলৰ এটা ছিজনত সৰ্বাধিক ছিক্সাৰ কোবোৱা ৰেকৰ্ড। 2012ৰ IPLত 59টা 6 কোবাইছিল ক্ৰিছ গেইলে। এই অভিলেখ ভংগ কৰি চলিত ছিজনত বৈভৱ সূৰ্যবংশীয়ে এতিয়ালৈকে কোবাইছে 65টা ছিক্সাৰ। जय हो वैभव। जिस तरीके से वैभव उनकी बैट के माध्यम से क्रिकेट दुनिया में एक इतिहास क्रिएट कर रहे हैं, उनको और जो रिकॉर्ड्स क्रिएट कर रहे हैं उनको अभिनंदन ज्ञापन करने के लिए ये साइंस स्कल्पचर्स क्रिएट किए हैं। और हम लोग हमारा कला के माध्यम से हम लोगों ने ये दिखाया है कि वैभव जी का ये जो पोर्ट्रेट है उसको सैंड में क्रिएट किया है। उसके साथ 15 फीट लॉन्ग का ये क्रिकेट बैट और बॉल्स को भी इंस्टॉल क्रिएट किए हैं। ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে নগাঁও জিলাৰ ঘাইপথত গধুৰ আৰু বাণিজ্যিক বাহন পাৰ্কিঙৰ ক্ষেত্ৰত জিলা আয়ুক্তই জাৰি কৰিছিল এক নিৰ্দেশনা। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি জিলা আয়ুক্তই জাৰি কৰিছিল সেই নিৰ্দেশনা। কিন্তু জিলা আয়ুক্ত তথা সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰতি যেন সন্মান প্ৰদৰ্শন কৰা নাই কলিয়াবৰ সম জিলা প্ৰশাসনে। কলিয়াবৰ আৰক্ষী নিৱেশ আৰু কৰিটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত 3 পৰা 4 দিন ধৰি সংকেত অবিহনে ৰখাই থোৱা হৈছে 3খনকৈ গধুৰ বাণিজ্যিক বাহন। যোৱা 19 মে'ত নগাঁও জিলা আয়ুক্তই এক নিৰ্দেশ জাৰি কৰিছিল যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কোনো বাণিজ্যিক বাহন গধুৰ বাহন ৰাখিব নোৱাৰিব। কিন্তু সেই নিৰ্দেশ কিমান ফলপ্ৰসূ হৈছে বা সেই নিৰ্দেশ কেৱল সাধাৰণ জনতাৰ বাবে নেকি? কিন্তু আমি দেখুৱাম এক দৃশ্য। এয়া হৈছে কলিয়াবৰৰ কৰিতলৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। এখন বিদ্যালয় আছে, কৰিতল উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়ৰ চাৰিসীমাৰ কাষতে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত 2খনকৈ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক ৰখাই থোৱা হৈছে। আচলতে কাৰ অনুমতি লৈ এনেদৰে এই ট্ৰাক 2খন ইয়াত ৰখা হৈছে? आपका गाड़ी है ये? आपका गाड़ी यहाँ पर कितने दिनों से खड़ा है? भाई आज 4 दिनों से खड़ा है। क्यों खड़ा है यहाँ पर? यहाँ पे गाड़ी हमारा पलट गया था तो इधर थाने में ले आए थे वो। कौन सा थाना? ये कैलीबोर। तो आपको जाने नहीं दिया? अभी नहीं जाने दिया। क्यों नहीं दिया? अब पता नहीं, बोल रहे इंचार्ज साहब से बात कर लो तभी जाने देंगे। अब हमने अपना ट्रांसपोर्ट। कहाँ एक्सीडेंट हुआ था? यही 2 किलोमीटर पीछे हुआ था। और आपके सामने किसका गाड़ी है? ये तो हम नहीं जान सकते किसका गाड़ी। कितने दिनों से खड़ा है? अब ये तो कितना भी 2 महीना हो गया होगा इसे खड़ा हुआ। यहीं पे खड़ा है। हाँ। এগৰাকী বাহন যিখন ট্ৰাক ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ ৰখাই থোৱা আছে, ট্ৰাকখনৰ এগৰাকী চালকে তেওঁক উল্লেখ কৰে বিগত 4 দিন ধৰি তেওঁলোকৰ এই ট্ৰাকখন এই স্থানতে আছে। তাৰ সমান্তৰাল তাৰ সন্মুখত আৰু এখন দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক ৰখাই থোৱা আছে প্ৰায় 2-3 মাহ ধৰি। আমি দেখুৱাইছোঁ এয়া হৈছে কৰিতল উচ্চতৰ মাধ্যমিক বিদ্যালয়। এখন বিদ্যালয়ৰ সন্মুখত এনেদৰে 2খনকৈ দুৰ্ঘটনাগ্ৰস্ত বাহন অৰ্থাৎ গধুৰ বাহন 2খন ট্ৰাক এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে ৰখাই দিছে। এয়া সাধাৰণ লোকে কৰা নাই, এয়া আৰক্ষীয়ে, কলিয়াবৰ আৰক্ষীয়ে তেওঁলোকৰ থানাৰ ভিতৰত তেওঁলোকৰ স্থান নাই, সেয়েহে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথত
এই দুখন ট্ৰাক ৰখাইছে। কিন্তু এই ট্ৰাক দুখন ইয়াত ৰখাই থোৱাৰ বাবে দুৰ্ঘটনা সংঘটিতভাৱে নিশাৰ ভাগত যেতিয়া এই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা হয়, এই ট্ৰাক দুখন আন্ধাৰত দেখাত কিছু অসুবিধা হয়। এই অভিজ্ঞতা আমাৰো আছে। আমিও যেতিয়া নিশাৰ ভাগত এই পথেৰে যাত্ৰা কৰিছোঁ, আমি এই ট্ৰাক দুখন আমাৰ দৃশ্যমান হোৱাত কিছু অসুবিধা হৈছে আৰু বৰষুণৰ বতৰত আৰু অধিক ভয়াৱহ হৈ পৰে। আমি দেখুৱাইছোঁ কলিয়াবৰ আৰক্ষী থানাৰ সন্মুখত এনেদৰে এই দুখন ট্ৰাকৰ লগতে আৰু এখন কণ্টেইনাৰ ট্ৰাক থানাৰ গেটৰ সন্মুখতে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত ৰাখি থোৱা হৈছে। আচলতে নগাঁও জিলা আয়ুক্তই যি নিৰ্দেশনা জাৰি কৰিছে 19 মে'ত যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে গধুৰ বাহন ৰাখিব নোৱাৰিব। দেখা গৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ যে ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে য'তে ত'তে বাহন ৰখোৱাৰ ফলতে দুৰ্ঘটনা বৃদ্ধি পাইছে আৰু সেই দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে এক নিৰ্দেশ তেওঁলোকে কঠোৰ নিৰ্দেশ দিছে আৰু তাৰপিছতে নগাঁও জিলা প্ৰশাসনৰ আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কোনো ধৰণৰ গধুৰ বাহন বাণিজ্যিক বাহন য'তে ত'তে ৰাখিব নোৱাৰিব। কিন্তু তাৰ বিপৰীতে দেখা গৈছে কলিয়াবৰ আৰক্ষী থানাৰ সন্মুখত কলিয়াবৰ আৰক্ষী থানাৰ কাষতে এনেদৰে 3খনকৈ প্ৰকাণ্ড ট্ৰাক ৰখাই থোৱা দৃশ্য এতিয়া কিন্তু সকলোৰে চকু কপালত তুলিছে। আৰু আৰক্ষীয়ে যে প্ৰশাসনৰ মুৰব্বীৰ নিৰ্দেশনা অমান্য কৰিছে তাৰে এক ছবি প্ৰতিফলিত হৈছে কলিয়াবৰ আৰক্ষী থানাৰ সন্মুখত। ঢেকিয়াজুলিৰ মেধি চুবুৰীত বিশেষ প্ৰজাতিৰ লিচুৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। থাইলেণ্ড বিলাতী আৰু মুম্বাই ইলাচি নামৰ 2 প্ৰজাতিৰ একোটা লিচুৰ দাম 25 টকাকৈ। মেধি চুবুৰীৰ বাসিন্দা জলেশ্বৰ গোৱালাৰ ঘৰৰ বাৰীত উৎপাদিত হৈছে এই বিশেষ প্ৰজাতিৰ লিচু। আকাৰ, সোৱাদ আৰু গুণগত মানৰ বাবে দূৰ দূৰণিৰ লোকক আকৰ্ষণ কৰিছে এই 2 প্ৰকাৰৰ লিচুৱে। আৰু মই পোনে সেই বিশেষ যিটো লেচু বিলাতী লেচু, সেই বিলাতী লেচু দেখুৱাম। আৰু এয়া হৈছে সেইগৰাকী ব্যক্তি জলেশ্বৰ গোৱাৰা, তেখেতৰ সৈতে কথা পাতিম। দাদা, আপোনাৰ বাৰীত যথেষ্ট লেচু, কি ভেৰাইটিজ লেচু আছে? প্ৰথমতে মই ক'ব লাগিব বেষ্ট ভেৰাইটি যিটো বিশ্বৰ সেইটো হ'ল বিলাতী লেচু। ইয়াৰ বিশেষত্ব হ'ল ইয়াৰ বাকলি পাতল, মাংস বেছি, গুটি সৰু আৰু ইয়াৰ মুখত যেতিয়া আমি ফালো তেতিয়াহ'লে গোটেইখিনি হোৱাইট থাকে। তাৰমানে কোনো ধৰণৰ মানে পোক পৰুৱা বা এনেধৰণৰ একো নাই। আৰু যতনটো মই নিশ্চয় লওঁ। আৰু কেঁচাতে মিঠা লাগে আৰু পকিলেতো অমৃতৰ দৰে। কেঁচাতে মিঠা মই এইটো প্ৰমাণ কৰি দিছোঁ, ৰাইজেও খাইছোঁ, মই নিজেও খাওঁ, টেষ্ট কৰি থাকোঁ। গতিকে এইটো হ'ল বেষ্ট লিচি। মুম্বাইৰ লিচি হ'ল ইণ্ডিয়ান ভেৰাইটিৰ ভিতৰত বেষ্ট লিচি। ইয়াততো উন্নত জাতৰ মানে লিচি নাই, আছে বহুত জাতৰ, কিন্তু দামত বা ইয়াৰ চাইজ যিটো সেই চাইজ মতে তাৰ মানে মুম্বাইৰ এই লিচিটো গুটি একদম সৰু, মাংস। আৰু সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।